আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ চৰকাৰী নিযুক্তি আমি সম্পন্ন কৰিম আৰু সেই উদ্দেশ্যে আমি বিভিন্ন ধৰণে কি ধৰণে লক্ষ্যত উপনীত হ'ব পাৰো তাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। ইতিমধ্যে প্ৰায় 2000 ল'ৰা ছোৱালীক নিযুক্তি দিয়া হৈছে আৰু জানুৱাৰী মাহতো 3-4 হাজাৰ আৰু নিযুক্তি পাব। মে মাহতো আমি ৰাখি থৈছো যে পুলিচ শিক্ষক এই ধৰণে 30-40,000 নিযুক্তি আমি চুমগৈ। কিন্তু এটা আপুনি এবছৰত কিন্তু 1 লাখ দিম বুলি কৈছিল। এবছৰত 1 লাখ, তাৰ মাজত কেতিয়াবা 2 মাহ দেৰিও হ'ব পাৰে, ডাজন্ট মেটাৰ, এটোলৈ কোনো কথা নাই। কিন্তু আমাৰ ইন্টেনশনটো হ'ল যে আমি কেনেকে নিযুক্তিখিনি সম্পন্ন কৰিব পাৰো। যেতিয়া আমি সাৰ্ভিস ৰুল বিলাক চালো তাত আমি দেখা পালো যে বিভিন্ন বিভাগে যদি নিজাকৈ এডভাৰটাইজ উলাই গ্ৰেড 4 গ্ৰেড 3 কাৰোবাৰ 2টা পোষ্ট আছে, কাৰোবাৰ 10টা আছে, কাৰোবাৰ 8টা আছে, প্ৰথম পৰীক্ষাৰ ডেট বিলাক ওভাৰলেপিং হয়। একেটা ৰবিবাৰে 8-9টা ডিপাৰ্টমেন্টৰ পৰীক্ষা পৰিব, তেতিয়া কিছুমানে ইচ্ছা থাকিও দিব নোৱাৰিব। দ্বিতীয়তে ডিপাৰ্টমেন্ট বিলাকত 2টা পোষ্ট খুজিলেও 2 লাখ কেণ্ডিডেট হয়, 10টা পোষ্ট খুজিলেও 2 লাখ কেণ্ডিডেট হয় আৰু প্ৰায় একোটা ৰিক্ৰুটমেন্টত আমি 12-15 কোটি টকা খৰচ কৰিব লাগে। সেই কাৰণে আলটিমেটলি প্লাস পৰীক্ষা পাতা যি অৰ্গানাইজেশ্যন আছে লিমিটেড, সেবা হল, ইউনিভাৰ্সিটি কেখন হল আৰু নাই, যদি এপিএসসি তো এইটো পৰীক্ষা নাপাতে। গতিকে আমি ইয়াত চালো যে আমাৰ যি 50,000 পোষ্ট খালি আছে এই বা আমি ক্ৰিয়েট কৰিছো, এই 50,000 পোষ্ট ইন্টাৰভিউ পাতি আমাৰ 5 ইয়াৰ্স কাৰ্যকালতো আমি দিব নোৱাৰো। প্ৰথম এজেন্সি নাই পৰীক্ষা পাতিব, এজেন্সি মানে মই কোনোবা তামিলনাডু কেৰালাৰ মানুহ বুজা নাই, সেবা বা ইউনিভাৰ্সিটি আমাৰ হাতত নাই, কাৰণ তেওঁলোকে ৰেগুলাৰ পৰীক্ষা পাতিব লাগে। একে ডেটত বহুতৰ পৰীক্ষা হ'ব আৰু আমাৰ কষ্ট অফ দা এক্সাম উইল বি ভেৰি হাই, যি ষ্টেট গভৰ্ণমেণ্টে বিয়াৰ কৰিব নোৱাৰিব। গতিকে এই যিখন এক্ট আনা হৈছে, এই এক্টখন আনা হৈছে এজ এ টেম্পৰাৰী সলিউশন ফৰ গিভিং 1 লাখ এপইন্টমেন্ট। এই যিখন এক্ট আনা হৈছে অৰ্থাৎ শিক্ষকৰ চাকৰিখিনি এটা নিৰ্দিষ্ট পন্থা আছে, পুলিচৰ চাকৰি নিজা পন্থা আছে, হেলথ ডিপাৰ্টমেন্টৰ চাকৰি নিজা পন্থা আছে, এপিএসসিৰ চাকৰিখিনিৰো নিজা পন্থা আছে। মাজত যিখিনি নন টেকনিক্যাল পোষ্ট থাকি গল গ্ৰেড 3 আৰু গ্ৰেড 4, আমি মে হওক, জুন হওক, জুলাই হওক, কিমান সোনকালে, এবছৰ বুলি কলা লিটাৰেৰীটো নুবুজায়, স্পিৰিট অন দা স্পিৰিট, যে কিমান সোনকালে আমি 1 লাখ নিযুক্তিটো দিব পাৰো। সেই কাৰণে আমি এটা উপায় হিচাপে এই বিলখন আনিছো, that all service rule will be kept in abeyance. এখন বোৰ্ড হ'ব, ৰিক্ৰুটমেন্ট বোৰ্ড, যত গোটেই কেইটা ডিপাৰ্টমেন্টৰ পৰীক্ষা একেলগে হ'ব। মানুহজনে পৰীক্ষা যেতিয়া ফৰ্ম ফিল আপ কৰিব তেওঁ লিখি দিব মোৰ ফাৰ্ষ্ট প্ৰায়োৰিটি ইৰিগেশ্যন, সেকেন্ড প্ৰায়োৰিটি পিডব্লিউডি, থাৰ্ড প্ৰায়োৰিটি মোৰ হেলথ ডিপাৰ্টমেন্ট, একৰ্ডিং টু মাৰ্ক, যেনেকে এপিএসসি আৰু ইউপিএসসিত প্ৰায়োৰিটি ৱাইজ মোৰ যদি মেৰিট 1 নম্বৰো হ'ল 100 পালো, কিন্তু মই যদি প্ৰায়োৰিটি লিখি থৈছো প্লেস অফ পোষ্টিং বৰাক, মই বৰাকতে যাব পাৰিম, মই তেতিয়া গুৱাহাটী বুলি কথা নাই। যদি মই প্ৰায়োৰিটি পোষ্টিং সেক্ৰেটাৰিয়েট নিলিখি ডাইৰেক্টৰেট লিখি দিছো তেতিয়াহলে মই ডাইৰেক্টৰেট যাম, মই সেক্ৰেটাৰিত নাপাওঁ যদিও মোৰ ৰিজাল্টটো ভাল হ'ব পাৰে। অৰ্থাৎ ইউপিএসসিৰ পেটাৰ্ণটো আমি ইয়াত ল'ব খুজিছো যে একৰ্ডিং টু দা প্ৰায়োৰিটি কেণ্ডিডেটছ গিভছ ডিউৰিং দা ফৰ্ম ফিল আপ। এতিয়া এই গোটেইখিনি আমি ডিপাৰ্টমেন্টৰ গোটেই পোষ্টবোৰ একত্ৰিত কৰিব খুজিছো, এনালগাছ পোষ্ট বিলাক। এটা লেবৰেটৰী টেকনিচিয়ান, সেইটো ইয়াত নাহে, দেট ইজ নট এনালগাছ, কাৰণ তাৰ এটা নিয়ম আছে নিযুক্তি। কিন্তু যিখিনি এনালগাছ, য'ত গ্ৰেজুৱেশ্যন লাগে বা 8 পাছ লাগে, হায়াৰ ছেকেণ্ডাৰী লাগে বা আমাৰ ডিগ্ৰী লাগে, এই গোটেইখিনি যি এনালগাছ একাডেমিক কোৱালিফিকেশ্যন আছে তাৰ পৰীক্ষাটো আমি একেলগে পাতিম। বড়োটো কুৱেশ্যন পেপাৰ হ'ব, বেংগলীটো হ'ব, অসমীয়াটো হ'ব আৰু আমি একেলগে একেবাৰতে পৰীক্ষা পাতি শেষ কৰি দিম। এটা ভৰত ডাঙৰীয়াই কৈছে যে এইটো 5 ইয়াৰ্স কৰিব পাৰি নেকি? ডেফিনেটলি পাৰি। আমি এটা প্ৰথম পৰীক্ষামূলকভাৱে চৰকাৰৰ 1 লাখ নিযুক্তিৰ কাৰণে বিলখন আমি আনিছো।
যদি আমাৰ সকলোৰে এক্সপিৰিয়েন্সটো ভাল হয় আৰু টোটাল ট্ৰান্সপাৰেন্সি হয় যে এটা কোনো গণ্ডগোল হোৱা নাই, তেনেকুৱা যদি আমি এটা কৰিব পাৰো, তেতিয়াহ'লে এইটোকে আমি সাবঅৰ্ডিনেট সিলেকশন কমিশনলৈকে আমি কনভাৰ্ট কৰি দিব পাৰিম। এজ অফ নাও এই বিলখন খুব ট্ৰেঞ্জিটৰী ইন নেচাৰ, যে আমি 1 লাখ নিযুক্তিটো কৰি লম। তাৰ পিছত যদি নিযুক্তিটো ভাল হয়, ধুনীয়া হয়, বৰাক ভেলীৰ মানুহৰো এসপিৰেশন হেজ বিন ফুলফিল্ড, ধুবৰী মানুহৰো এসপিৰেশন হেজ বিন ফুলফিল্ড, বা আজি যেনেকে টেটৰ পৰীক্ষাৰ ওপৰত কোনেও কুৱেশ্যন নাপাতে, টেটটো চেন্ট্ৰেলাইজ হয়, আজি এটা টেটেই হ'ব ধৰি লওক। এতিয়া টেটতো বৰাক ভেলী লৰাই অনৰ্গল পাই আছে, কোনো এইবাৰো ৰিজাল্টত পাইছে, কোনো কমপ্লেইন হোৱা নাই। সেইকাৰণে এই পৰীক্ষাটোৰ জৰিয়তে আমি 1 লাখ নিযুক্তিটো খৰতকীয়া কৰিব খুজিছো। বাট মই গোটেইখিনিৰ সাজেশ্যন লৈছো, সেক্ৰেটাৰী শুড বি পাৰ্মানেন্ট, ইয়েছ হি শুড বি পাৰ্মানেন্ট, ইট শুড বি ফৰ 5 years, মই কৈছো নট ফৰ 5 years, ইট শুড বি এ পাৰ্মানেন্ট কমিশন। তাৰ পিছত যিখিনি আপোনালোকে সাজেশ্যন দিছে গোটেইখিনি আমি ইনকৰ্পৰেট কৰিব পাৰিম, যদি এপ্ৰিল মে জুন যেতিয়া আমি এইখিনি RTI টো থাকিব নে? RTI to all থাকিবই, state government or RTI act already covered, because this is a instrumentality of state. এখন independent commission নহয়, আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী জনে তাত গৈ প্ৰিন্সিপাল সেক্ৰেটাৰী হ'ব, আমাৰ সেক্ৰেটাৰী হ'ব। গতিকে RTI is obvious, RTI নোহোৱাৰ কোনো মিনিঙে নাই। গতিকে RTI থাকিবই। আৰু গুড ফেইথটো কিয় ৰাখা হয়, ইট ইজ যিমান এক্ট আছে সব এক্টত দিছ ইজ এ ড্ৰাফটিং মডেল। কিন্তু যদি দুৰ্নীতি কৰে এইটো মেলা ফাইদি হৈ গ'ল, এইটো গুড ফেইথে কাভাৰ নকৰে। গুড ফেইথে কি কাভাৰ কৰে, যে বানপানী আহি গ'ল, জেনুইন বানপানী, জুইত জ্বলি গ'ল। আজি গোটেই কুৱেশ্যন পেপাৰ আছে, দেখা দেখি জুই এটা জ্বলিছে, বানপানী আহি গ'ল, আৰ্টিফিচিয়েল ফ্লাডিং হৈ গ'ল। তেনেকুৱা গুড ফেইথ অৰ এক্ট অফ গড এইবিলাক যাতে কাভাৰ কৰিব পাৰে। কিন্তু পইচা লোৱাটো মেলা ফাইদি, দুৰ্নীতিটো গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত নাহে, নেপটিজিম গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত নাহে। গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত এক্ট অফ গড আৰু যিটো হিউমেন, যে মই পৰীক্ষাৰ বহি এখন চাই থাকোতে মোৰ তেজ বমি আহি গ'ল, বহিখনত তেজ হৈ গ'ল, তে ল'ৰাটোৱে নতুনকৈ পৰীক্ষা দিব লাগিব। তো ডেট ইজ অন গুড ফেইথ। এটা যদি ল'ৰাটোৱে কয় তুমি এইটো মোক ডেলিভাৰেটলি বমি কৰি দিলা, ডেলিভাৰেটলি তোমাৰ ব্লাড ভমিটিং হৈ গ'ল, দেয়াৰ আৰ চাৰ্টেন এক্সেপশ্যন যিটো গুড ফেইথত কাভাৰ কৰে, সেইটো পৃথিৱীৰ চব এক্টতে থাকে। কিন্তু ডেট ডাজন্ট প্ৰটেক্ট এনিবডি ফ্ৰম নেপটিজিম এণ্ড কৰাপশ্যন। গতিকে আপোনালোকে আজি হাউচত যিখিনি ৰাইট স্পিৰিটত যিখিনি অপিনিয়ন দিছে সেইখিনি আমি ৰাখি থম। যেতিয়া আমি পাৰ্মানেন্ট কমিশনৰ কাৰণে আহিম বা এইখনকে আমি সংশোধন আনিম, সংশোধন আনাত বেয়া নাপাব, আমি উই মাইট ব্ৰিং এ এমেণ্ডমেণ্ট সেইং দেট দিছ কমিশন উইল বি এ পাৰ্মানেন্ট কমিশন হিয়াৰ আফটাৰ। চ' তেতিয়া গোটেইখিনি আমি ৰাখি থম। সিলেকশ্যনটো অকল গভৰ্ণমেণ্টে নকৰি অপজিশ্যনৰ লিডাৰ আৰু ঠিক আছে, যেতিয়া পাৰ্মানেন্ট কমিশনত আহিব তেতিয়া আমি গোটেইখিনি আপোনালোকৰ কথা আমি কনচিডাৰ কৰিব পাৰিম। যেতিয়া এইবাৰ যিখন এক্ট আনিছো স্পেচিয়েলি, কাৰণ বহুত মানুহে আমাকো চেলেঞ্জ দি আছে যে আপোনালোকে পাৰিব নে নাই 1 বছৰ, যেনেকে এতিয়া আপুনি ক'লে মেলৈকে কৈছে দেই, এটাতো মোৰ দেৰিয়ে হ'ল, মই এতিয়া আনিছো, 2 মাহটো ইণ্টাৰভিউ দিবই সময় দিব লাগিব, আমিতো ডিচেম্বৰত আছো, পৰীক্ষা হ'ব লাগিব, 5 লাখ কেণ্ডিডেটে দিব, বহি চাব লাগিব। হিমন্ত বিশ্ব শৰ্মাই বহি চালেতো মই 15 দিনত চাই দিম, কিন্তু মইতো ইমান সপোন দেখিব নোৱাৰো, মোৰ সপোনৰতো ৰেষ্ট্ৰিকশ্যন থাকিব। গতিকে ঘটনাটো হ'ল যে প্ৰচেছ উইল নাও বি ষ্টাৰ্ট উইথ দিছ এমেণ্ডমেণ্ট। যেতিয়া ৰাজ্যপালে চহী কৰি দিব লগে লগে আমি 1 লাখ নিযুক্তি, কিন্তু 50,000 ইজ অলৰেডি কাভাৰ্ড। 50,000 আমি আগুৱাই গলো, 10 মেত আগত আমি পাৰিম। বাকী 50,000 যদি ৰিক্ৰুটমেণ্ট প্ৰচেছটো যিটো ইয়াত লিখা আছে যে সেৱাক দিব, ইউনিভাৰ্চিটিক দিব, অৰ এজেন্সি, এনি আদাৰ এজেন্সি মানে কি আমাৰ নহয়, এনি আদাৰ এজেন্সি মানে প্ৰাইভেট এজেন্সি আমি বুজোৱা নাই। অমিয় কুমাৰ দাস ইনষ্টিটিউট, আমাৰ ইণ্ডিয়ান ইনষ্টিটিউটত, কিন্তু আপোনালোকক হাউচক মই এছুৰেঞ্চ দিছো কোনো প্ৰাইভেট এজেন্সিক আমি আউটচোৰ্চ নকৰো। মোৰ 2টা প্ৰশ্ন আছিলে, এইটো মই এছুৰেঞ্চ দিছো যে নো প্ৰাইভেট এজেন্সি উইল বি আউটচোৰ্চ। সেৱাই কাৰোবাক কামত লগাই, ইউনিভাৰ্চিটিয়ে কাৰোবাক কামত লগাই, বেলেগ কথা। গভৰ্ণমেণ্ট উইল নট এংগেজ এনি প্ৰাইভেট আৰু ইনষ্টিটিউট। পুলিচত যিটো এতিয়া এজেন্সিয়ে কৰি আছে সেইটোক একেবাৰে আঁতৰাব লাগে। পুলিচৰটো সেৱাই কৰিব, এতিয়া যিটো কৰি আছিলে যিমানবিলাক দৌৰা, কিন্তু পুলিচৰ এইবাৰ মই নিৰ্দেশ দিছো কোনো এজেন্সিয়ে পুলিচৰ পৰীক্ষা নাপাতে। এইবাৰ যিটো পুলিচ ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হ'ব, ইট উইল বি কণ্ডাক্টেড বাই সেৱা।
তো অলৰেডি আমি ডিচিশ্যন লৈছো আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰত মোৰ কামেই হ'ল যাতে নিবনুৱা ল'ৰা ছোৱালী চৰকাৰী নিযুক্তিৰ ওপৰত আস্থাটো ঘূৰি আহে এণ্ড উই অল শুড ৱৰ্ক ইন ডেট ডিৰেকশ্যন সেইটোলৈ কোনো কথা কাপ আৰু আমাৰে লছ হ'ব আমি এতিয়া গ্ৰেড 4 এটাও দিব নোৱাৰিম আমাৰ পাৰ্টিৰ আটাইতকৈ কোনো লিষ্টটো নাই আমাৰে লছ হ'ব কিন্তু বাট উই হেভ টু ডু ইট ফৰ আৱাৰ ফিউচাৰ যেন মাজত খালি ৰাস্তা উলিয়াই নল'ব আগত এতিয়া প্ৰেক্টিকেলি আপোনাৰ বুদ্ধি আপোনাৰ আছে মোৰতো ইমান নলেজ নাই আপুনিতো বৰাক ভেলীলৈকে লক্ষ্মণে জানে বৰাক ভেলীলৈকে খবৰ ৰাখে ধন্যবাদ